Hello everyone, BSc Mathematics অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ৰিচেণ্টলি হৈ যোৱা BSc 4th চেমিষ্টাৰ এক্সামিনেশ্যনৰ মেথামেটিক্স অনাৰ্ছ 4016 পেপাৰখনৰ সলিউশ্যনটো ডিছকাছ কৰিম। চ' কুৱেশ্যন নম্বৰ 1ত দিয়া আছে এটা ফাংচন দিয়া আছে f of xy equal to root over 9 minus x square minus 4y square। চ' এই ফাংচনটোৰ কাৰণে আমাক ডমেইন উলিয়াব দিছিলে। চ' সলিউশ্যনটো মন কৰিবা। Roman number 1 or answer to me can find out. The domain of the given function f of xy equal to root over 9 minus x square minus 4y square is the border of the interior of the ellipse. So etu ki hobo border of the interior of the ellipse hobo. So ki karone hobo etu jehetu root over bitorot thoka jitu quantity ase hetu positive hobo laibo, that is it should be and positive hobo laibo nohole 0 hobo laibo domain or karone. So it should be আমি কি লিখিব পাৰো 9 minus x square minus 4y square is greater than equal to 0. so ইয়াৰ পৰা আমি কি পাওঁ যদি অলপ সিম্পলিফাই কৰো আমি দেখা পাম যে x square divided by 9 plus y square divided by 9 by 4 equal to 0, which is a ellipse. আৰু যেহেতু 9 minus x square minus 4y square is greater than equal to 0, so therefore আমি কি পাম ইয়াৰ পৰা আমি ক'ব পাৰো যে the domain will be the interior of the ellipse and the border of the ellipse hobo. ঠিক আছে। so question number 2 দিয়া আছে কি এটা ফাংশন f of xy equal to sin x square cos y. so ইয়াৰ কাৰণে আমি পাৰ্শিয়াল ডেৰিভেটিভ উলিয়াব লাগে with respect to x. so আমি পাৰ্শিয়াল ডেৰিভেটিভটো কেনেদৰে ফাইন্ড আউট কৰিম মন কৰিবা। f of x equal to del x sin x square cos y, that is f of আমি কি কৰিব লাগে এই যেটো f of xy ফাংচনটো দিয়া আছে with respect to x আমি পাৰ্শিয়াল ডেৰিভেটিভ কৰিব লাগে। আৰু যেতিয়া with respect to x পাৰ্শিয়াল ডেৰিভেটিভ কৰা হয় তেতিয়া মন কৰিব লগা কথা যে আমি y টো আমি কনস্ট্যান্ট হিচাপে ট্ৰিট কৰো। সো কনস্ট্যান্ট হিচাপে ট্ৰিট কৰি আমি ফাংচনটো যদি ডিফাৰেন্সিয়েট কৰো আমি কি পাম cos x square cos y into again sin or ভিতৰত যেটো ফাংচন আছে হেতু ডিফাৰেন্সিয়েট কৰিব লাগিব, that is x square cos y আমি ডিফাৰেন্সিয়েট কৰিলে আমি কি পাম cos y del x x square, যেহেতু cos y টো আমি কনস্ট্যান্ট হয় সো আমি ডিফাৰেন্সিয়েশনৰ বাহিৰত ৰাখিম। so finally আমি differentiation কৰাৰ পাছত আমি কি পাম গৈ fx, that is the partial derivative of the function f xy will be equal to twice x cos y cos x square cos y. so next question number 3 to আমাক relative maxima কাৰণে definition লিখিবলৈ দিছিল। so এই definitionটো আমি এনেদৰে লিখা হয়। so আমি সব question explain নকৰিম, কিছুমানৰ যেহেতু স্টেটমেন্টটো লিখিব দিছে। সো স্টেটমেন্টটো সলিউশনটো দিয়া আছে, তোমালোকে চাই পেলাই ইয়াৰ পৰা নোট ডাউন কৰি ৰাখিবা। ঠিক আছে। সো নেক্সট কুৱেশ্যনটোত আমাৰ কুৱেশ্যন নম্বৰ 4ত আমাৰ গ্ৰীন থিওৰামটো আমাক কি কৰিব দিছে গ্ৰীন থিওৰামটোৰ ষ্টেটমেন্টটো লিখিব দিছে, গ্ৰীন থিওৰামটো ষ্টেট কৰিব দি আছে আৰু গ্ৰীন থিওৰামৰ যেটো ষ্টেটমেন্ট হয় এটো লিখা হৈছে এনেদৰে, তোমালোকে নোট ডাউন কৰি ৰাখিবা। ঠিক আছে। সো নেক্সট কুৱেশ্যন 5ত দিয়া আছে তো কাৰ্ল অফ এ কনস্ট্যান্ট ভেক্টৰ কি হয়। সো কাৰ্ল অফ এ কনস্ট্যান্ট ভেক্টৰ হ'ব 0 ভেক্টৰ। সো মই যেতিয়া এই সিলেবাসটোৰ লগত ৰিলেটেড যিখিনি টপিক আছে সেই টপিকখিনি আমি ডিসকাস কৰিম তেতিয়া আমি ভালদৰে আমি এইবোৰ ইন ডিটেইলছ আমি ডিসকাস কৰিম। জাস্ট আজি এই ভিডিওটোত আমি এই কুৱেশ্যনৰ আনসাৰখিনি ডিসকাস কৰিবলৈ আমি চেষ্টা কৰিম। সো কুৱেশ্যন নম্বৰ 2a সলিউশনটো দিয়া আছে। তো কুৱেশ্যন নম্বৰ 2 দিয়া আছে এটা ফাংশন f of xy e to the power y cos x। সো ইয়াক কি কৰিব দিছে ইয়াক হোলোমৰ্ফিক বুলি বলে দেখাব দিছে, that is হাৰমনিক ফাংশন বুলি হিচাপে আমাক দেখাব দিছে। সো হাৰমনিক ফাংশন দেখাবলৈ হলে del square Laplacian del square f equal to 0 দেখাই দিলে সাফিসিয়েন্ট হ'ব। সো that means the Laplacian should be equal to 0 to a function become harmonic. সো আমি del square f কি হয় আমি জানো, del square f of xy divided by del x square plus del square f of xy divided by del y square হয় কাৰ ভ্যালু del nebula square f or value. so আমি যদি এখিনি ক্যালকুলেট কৰো that means আমি partial derivative of double partial derivative of the function f of xy with respect to x যদি ফাইন্ড আউট কৰো again double the partial derivative of the function f of xy ফাইন্ড আউট কৰো আমি কি পাম minus cos x e to the power y plus e to the power y cos x, so which will be ultimately equal to 0. so since del square f of xy divided by del x square plus del square f of xy equal divided by del y square equal to 0, that is the Laplacian del square f equal to 0. so the given function is harmonic. so next আমাক Jacobian to find out কৰিব দিছে del xy 2 bit Jacobian to find out কৰিব দিছে, that is del
xy divided by del uv find out কৰিব দিছে আৰু য'ত দিয়া আছে x equal to u plus 2v and y equal to 3u minus 4v so আমি জকোবিয়ানটো যদি ফাইন্ড আউট কৰো আমি কি পাম del xy divided by del uv equal to determinant of del x by del u del x by del v del u by del y by del u del y by del v so আমি x or আৰু y value আমি যদি পুট কৰো আৰু x ok যদি with respect to u and with respect to v differentiate কৰো again y with respect to u and with respect to v differentiate কৰো so keeping in mind আমি কি মনৰ কি আমি assume কৰিব লাগিব যেতিয়া আমি with respect to x differentiate কৰি আমি কি কৰিব লাগিব যেতিয়া আমি with respect to u যদি differentiate কৰো আমি v constant হিচাপে ট্ৰিট কৰিব লাগিব again যেতিয়া with respect to v differentiate কৰিব লগা হয় তেতিয়া আমি কি কৰিব লাগিব u as a constant ট্ৰিট কৰিব লাগিব সো এনেদৰে আমি যদি del x by del u del x by del v del y by del u del y by del v ফাইন্ড আউট কৰো আমি আলটিমেটলি পাম গৈ কি determinant of 1 2 3 minus 4 so our determinant of 1 2 3 minus 4 will be equal to minus 4 minus 6 which will be equal to minus 10